ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰি আনন্দিত নৃত্যাচাৰ্য যতীন গোস্বামী। এয়াই সত্ৰীয়া নৃত্যৰ বাবে এক ডাঙৰ স্বীকৃতি। অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদৰ বাবে এই স্বীকৃতি পালো বুলি প্ৰতিক্ৰিয়া কৰিছে যতীন গোস্বামীদেৱে। অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষভাৱে কৃতজ্ঞতা জনাইছে যতীন গোস্বামীদেৱে। কাম কৰিলে মানুহে স্বীকৃতি দেৰিকে হলেও পাবই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়াও সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ ৰাইজৰ আৰু চৰকাৰৰ বহু কৰণীয় আছে বুলি উল্লেখ কৰিছে যতীন গোস্বামীদেৱে। শুনিছোঁ মোৰ পিতৃ ধৰণধৰ গোস্বামী যি মোৰ নাচৰ প্ৰথম গুৰু আছিল। তাৰ পাছত যি দুজন মহান গুৰুৱে সত্ৰীয়া নৃত্যৰ বৃহৎ ভাণ্ডাৰটোৰ লগত মোক চিনাকি কৰি দিলে। এয়া হৈছে কমলাবাৰী সত্ৰৰ সংগীত একাডেমী বঁটা প্ৰাপক মণিৰাম দত্ত মুখতীয়াৰ আৰু ৰহস্য শইকীয়া বৰবায়ন। এই দুজন মানুহে আচলতে মোক সত্ৰীয়া নৃত্যৰ এই বৃহৎ ভাণ্ডাৰটোৰ লগত চিনাকি কৰি দিছিল। মই নিশ্চয় আজি এই শুভ মুহূৰ্তত মই এই তিনিজন ব্যক্তিলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ আৰু সেইকেইজনৰ অৰিহণাৰ অবিহনে এই প্ৰাপ্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। সত্ৰীয়া নৃত্যৰ প্ৰথম কথা হ'ল সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পালে 2000 চনৰ 15 নৱেম্বৰত। ভাৰতবৰ্ষৰ অন্যান্য 7টা নৃত্যধাৰা ইতিমধ্যে বহুত আগবাঢ়ি গৈছে। গতিকে সেই নৃত্যধাৰাটোৰ সমকক্ষ হ'বলৈ, আনকেইটাৰ লগত সমকক্ষ হ'বলৈ আমি বহুত কাম কৰিবলগীয়া আছে আৰু সেইখিনিৰ কাৰণে অলপ জোৰেৰে আগবাঢ়িব লাগিব, অলপ ক্ষিপ্ৰগতিত আগবাঢ়িব লাগিব। তাৰ কাৰণে অসমৰ ৰাইজৰ আৰু চৰকাৰৰ যথেষ্ট কৰ্তব্য আছে। এতিয়া আমি কৰিবলগীয়া বহুত কাম আছে আৰু আমাৰ উঠি অহা প্ৰজন্মই সত্ৰীয়া নৃত্যৰ কৰ্মীসকলে যথেষ্ট কষ্ট কৰিব লাগিব তাৰ কাৰণে। আৰু মই এটা কথা এইখিনিতে অনুৰোধ কৰিম অসম চৰকাৰক যে চৰকাৰে এটা বিশেষ ভূমিকা লওক সত্ৰীয়া নৃত্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত, নহ'লে এইটো কিন্তু কেতিয়াও সম্ভৱ নহ'ব। নাই, এতিয়ালৈকে কিন্তু বিশেষ উল্লেখযোগ্য কাম কৰা নাই বুলি মই ভাবোঁ। প্ৰথম প্ৰতিক্ৰিয়া নিশ্চয় মনত আনন্দ লাগিছে। প্ৰথম কথা হ'ল যে সত্ৰীয়া নৃত্যৰ কাৰণে এটা ডাঙৰ স্বীকৃতি। যতীন গোস্বামীৰ বোলা মানুহজনৰ মানে চিনাকিটো কি? চিনাকি হ'ল সত্ৰীয়া নৃত্য। গতিকে যিটো চিনাকিৰ কাৰণে এই সন্মানটো দিছে সেই চিনাকিটো হ'ল সত্ৰীয়া নাচ। গতিকে সত্ৰীয়া নাচৰ কাৰণে এটা ডাঙৰ স্বীকৃতি এইটো। সেইকাৰণে মই খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ কাৰণে অসমৰ ৰাইজৰ আশীৰ্বাদ, অসমৰ সত্ৰসমূহৰ ভকত বৈষ্ণৱসকলৰ মোৰ প্ৰতি থকা আশীৰ্বাদ, এইখিনিৰ কাৰণে সম্ভৱ হৈছে। আৰু অসম চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ অনুমোদন নহ'লেইতো নহয়। গতিকে মই তেখেতসকলৰ ওচৰতো মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মই ভাবোঁ যে যদি কাম কৰে মানুহে তাৰ স্বীকৃতি দেৰিকৈ হ'লেও এদিন নহয় এদিন আহিব। ব্যুৰো ৰিপৰ্ট, NFR 24।